নম- নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হালৈ। আজি এই ভিডিঅ'টো এইকাৰণে বনালোঁ আপোনালোকৰ কাৰণে যে aljabassam.com-ত সদায় ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন ওলালে আমি খবৰবিলাক দিওঁ আৰু লগতে এডমিট কাৰ্ড, ৰিজাল্ট আদি সকলো খবৰ দিওঁ। কেতিয়াবা কি হয় যে aljabassam.com-ত আপডেটবোৰ চাই থকাৰ পিছতো আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত আপডেট দিয়াৰ পিছতো কি হয়, কেতিয়াবা লাষ্ট ডেট যোৱাৰ পিছতো ল'ৰাবিলাকে গমেই নাপায় যে লাষ্ট ডেট গুচি গ'ল, তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। তাৰ বাবে মই এটা aljabassam.com-ত এটা সুবিধা কৰি দিছোঁ যে লাষ্ট ডেট আৰু এই সপ্তাহৰ লাষ্ট ডেট আৰু অহাকালি কোনটো এপ্লাই লাষ্ট ডেট আছে সকলো ডিটেইলছ মই এটা aljabassam.com-ৰ হোম পেজত দি দিছোঁ। গতিকে আপোনালোকে কেনেকৈ চাব সেই বিষয়ে মই আপোনালোকক জনাম। আপোনালোকে aljabassam.com ৱেবছাইটটোত প্ৰথমতে aljabassam.com আপোনালোকে ব্ৰাউজাৰত লিখিব aljabassam.com মাৰাৰ পিছত আপোনালোকে হোম পেজটো খুলি যাব। হোম পেজটো খোলাৰ পিছত আপোনালোকে হোম পেজত এনেকৈ এই লাষ্ট ডেট আছে, লাষ্ট ডেট আজি কি আছে, আজি লাষ্ট ডেট আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd-ৰ লাষ্ট ডেট আছে আজি, আৰু IIT গুৱাহাটীৰ ৰিক্ৰুইটমেণ্টৰ লাষ্ট ডেট আছে। অহাকালি লাষ্ট ডেটৰ বিষয়ে ইয়াত উল্লেখ নাই, মানে কি অহাকালি লাষ্ট ডেট একো নাই আৰু লাষ্ট ডেট আছে আপুনি এই সপ্তাহতে কি লাষ্ট ডেট আছে সেই বিষয়ে আছে, যেনে IIT গুৱাহাটী এইমছৰ লাষ্ট ডেট আছে, কিমান তাৰিখে লাষ্ট ডেট আছে সেইটো বিষয়ে দিয়া আছে, দেৰগাঁৱৰ 30 তাৰিখে আছে, সেনেকৈ আছে। আপোনালোকে এনেকৈ লাষ্ট ডেট নোযোৱাতে আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকে প্ৰতিদিনে এবাৰ হ'লেও হোম পেজটো এবাৰ চাব, হোম পেজৰ সকলো ডিটেইলছ চাব, আৰু লগতে নতুন ৰিক্ৰুইটমেণ্ট যিবিলাক ওলাই থাকিব তাৰ নটিফিকেশ্যন ডিটেইলছখিনিও আমি aljabassam.com-ত পাব। গতিকে হোম পেজটো সদায় ভিজিট কৰিবৰ কাৰণে aljabassam.com বুলি গুগলত আপোনালোকে চাৰ্চ কৰিলে আপোনালোকে আমাৰ ৱেবছাইটটো পাব। আৰু লগতে বন্ধুসকলক জানে যে aljabassam.com খোলাৰ লগে লগে হোৱাটছআপ চেনেলৰ এটা টপ আপ আহে। আপোনাৰ দেখুৱাই দিওঁ কেনেকৈ টপ আপটো আহে। এই টপ আপ আপুনি ইয়াত ফ'ল' আমাৰ হোৱাটছআপ চেনেলৰ লিংকৰ বিষয়ে আছে, আপোনালোকে হোৱাটছআপ চেনেলটোতো জইন হ'ব পাৰিব। লগতে টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলৰ লিংক পাব, তাত ফেচবুক পেজৰো লিংক আছে। গতিকে আপোনালোকে গোটেইখিনি তাত পাব। গতিকে সেইখিনি কৰি আপোনালোকে নিজৰ সুবিধা মতে কামখিনি কৰিব পাৰিব। এইখিনি কৈ আপোনালোকক মই সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব। ধন্যবাদ।